উত্তৰণ কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ যে সত্ৰীয়া নৃত্য খোলবাদ্যৰ প্ৰশিক্ষণ চলি আছে দুবিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যি বৰনামঘৰ আছে তাৰ কেইটামান আমি দৃশ্যাংশ দেখুৱাইছোঁ আৰু উদ্যোক্তাসকল আছে তেওঁলোকে পোনপ্ৰথমে 10 দিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে তাৰ পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলে ইয়াত কেনেধৰণৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব সবিশেষ জানিবৰ বাবে আমাৰ সৈতে উদ্যোক্তাসকল আছে পাৰিজাত শিল্পী সমাজৰ উদ্যোক্তাসকল আছে মই পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু পাৰিজাত শিল্পী সমাজে বিভিন্ন ঠাইত ভাওনা অনুষ্ঠিত কৰি আহিছে তাৰ লগত আমি দেখা পাইছোঁ এবাৰ এটা নতুন সংযোজন যে উত্তৰণ কলাকৃষ্টি বিকাশ কেন্দ্ৰ কিমান গৰাকী ছাত্ৰ ছাত্ৰীয়ে কোন কোন বিষয়ত বৰ্তমান শিক্ষা গ্ৰহণ কৰি আছে হয় আমি পাৰিজাত শিল্পী সমাজে আজি 3 বছৰ ধৰি অসমৰ বিভিন্ন জায়গাত ভাওনা প্ৰদৰ্শনৰ লগত জড়িত হৈ আহিছোঁ তাৰ জৰিয়তে আমি বহুত ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ প্ৰতিভা আমি দেখিবলৈ সক্ষম হৈছোঁ আৰু সেই আপাহতে আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আৰু একো আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে আমি পাৰিজাত শিল্পী সমাজৰ কেইজনমান যুৱকৰ উদ্যোগত এই অনুষ্ঠানভাগি আমি আয়োজন কৰিছিলোঁ আৰু প্ৰথম পদক্ষেপ হিচাপে 10 দিনীয়া যি কৰ্মশালা আয়োজন কৰিছিলোঁ তাত আমি বাঁহী সত্ৰীয়া নৃত্য খোলবাদন আৰু বৰগীতৰ এই 4টা বিষয় আমি সংলগ্ন কৰিছিলোঁ তাৰে বাঁহী কৰ্মশালা ইতিমধ্যে আমাৰ ৰাতিপুৱা শেষ হৈ গৈছে বাঁহীত প্ৰায় 12জন বা 12জনৰ পৰা ধৰি 14জন ছাত্ৰ ছাত্ৰীয়ে বাঁহী বৰ্তমান প্ৰশিক্ষিত হৈ আছে লগতে খোলবাদন সেয়া সকলোৱে দেখিবলৈ পাইছে আপোনাৰ ভিডিঅ'ৰ জৰিয়তে খোলবাদন সত্ৰীয়া নৃত্য ইয়াৰ পিছতে বৰগীতৰ কৰ্মশালা হ'ব আমি ইয়াৰ লগতে আমি পাঠ্যক্ৰমীয়ভাৱে আমি অহা আগষ্ট মাহৰ পৰা এখন উত্তৰণ কলাকৃষ্টি কেন্দ্ৰ হিচাপে বিদ্যালয় স্থাপন কৰাৰ যি সংকল্প আমি কেইজনমান উদীয়মান যুৱকে লৈছোঁ তাত আমাক বহুখিনি সহায় কৰি দিছে আমাৰ ছাৰ আমি সত্ৰীয়া নৃত্য বৰগীত এই 2টা বিষয় আৰু লগতে খোলবাদন সকলোখিনি আমি তেখেতৰ আণ্ডাৰতে তেখেতৰ পৰাই সকলো দিহা পৰামৰ্শ লৈ আমি গোটেই অনুষ্ঠানভাগি আৰম্ভ কৰিছোঁ কিমান বয়সৰ পৰা ছাত্ৰ ছাত্ৰীসকলে প্ৰশিক্ষণ ল'ব পাৰিব আমি যেতিয়া প্ৰথমতে ভাবিছিলোঁ তেতিয়া বয়সৰ কোনো সীমা নিৰ্ধাৰণ কৰা নাছিলোঁ এতিয়া আপোনালোকে দেখিব একেবাৰে কম বয়সীয়া 4 বছৰীয়া ছাত্ৰীও এতিয়া সত্ৰীয়া নৃত্য শিকাৰ যি আপাস কৰিছে আমি তেওঁলোকক আঁতৰাই দিয়া নাই পিছত যেতিয়া বিদ্যালয় অন্তৰ্ভুক্তিকৰণ হ'ব তেতিয়া হয়তো তেওঁলোকৰ বয়সৰ সীমা অনুযায়ী তেওঁলোকৰ শ্ৰেণী বিভাজন হ'ব আৰু হয়তো কোনোবা এডমিশ্যন ল'বলৈও নোৱাৰিব তথাপিতো বিনা এডমিশ্যনত তেওঁ ধৰি লওক এবছৰ 2 বছৰ শিকিব পাৰিব সেইখিনি কথা আমি পিছতহে চিন্তা কৰিম বুলি ভাবিছোঁ বৰ্তমান যোন যেনেকৈ আহে ডাঙৰেও আমাৰ ইয়াত শিকিছে 14 বছৰৰ ওপৰ বা 15 বছৰ বিবাহিত সকলেও ইয়াত জইন কৰিব পাৰে নিশ্চিতভাৱে ইতিমধ্যে উদ্যোক্তাই উল্লেখ কৰিছে যে কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে ইয়াত শিক্ষা গ্ৰহণ কৰিব পাৰিব আমাৰ সৈতে যিগৰাকী প্ৰশিক্ষক দীপক চলিহা আমাৰ সৈতে আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ ছাত্ৰ ছাত্ৰীসকলক এই শিক্ষা প্ৰদান কৰি আছে খোলবাদ্য গতিকে কেনেকুৱা পাইছে ৰাইজৰ সঁহাৰি খুবেই ভাল লাগিছে মই প্ৰথমতে আচলতে ধন্যবাদ জনাইছোঁ আমাৰ পাৰিজাত নাট্যগোষ্ঠীৰ যিখিনি উদীয়মান যুৱক তেখেতলোকে যে এনেধৰণৰ এটা প্ৰচেষ্টা হাতত লৈছে খুব ভাল লগা কথা আচলতে ক'ব গ'লে আমাৰ এই ঠাইখিনি গুৰুজনাৰ মহাপুৰুষ দুজনাৰ যি সংস্কৃতি বৰগীত সত্ৰীয়া নৃত্য খোলবাদ্যত তেনেই পিছপৰা গতিকে তেনেকুৱা এডোখৰ ঠাইত উত্তৰণ সংগীত কলাকৃষ্টি বিকাশ কেন্দ্ৰ বুলি এখন স্কুলৰ যি পৰিকল্পনা সেই পৰিকল্পনাক সঁচাকৈ মানে ধন্যবাদ জনাইছোঁ তেখেতলোকক আৰু এগৰাকী পাৰিজাত শিল্পী সমাজৰ উদ্যোক্তা আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব ৰাইজৰ সঁহাৰি কেনেকুৱা বা ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে শিক্ষা গ্ৰহণ কৰিছে ইয়াত ৰাইজৰ সঁহাৰি বৰ্তমানলৈকে বাৰু ভালেই আমাৰ এই আগতে বক্তাই কোৱা মতে আমাৰ পাৰিজাত শিল্পী সমাজৰ উদ্যোগত আমাৰ যিখিনি শিকাৰু আছে বা নতুন ল'ৰা ছোৱালী আছে সেইখিনি এই শংকৰী কলাকৃষ্টি হওক বা এনেকুৱা সংস্কৃতিত যথেষ্ট পিছ পৰি থকা আৰু সেই আপাহতে আমি গোটেই কেইজনমান উদীয়মান যুৱকৰ প্ৰচেষ্টাত আমি এখন গ্ৰীষ্মকালীন কৰ্মশালাৰ আৰম্ভ কৰিছোঁ আৰু ইতিমধ্যে সকলোখিনি কথা উল্লেখ কৰিছে তেওঁলোকে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি সঁহাৰি বা আগন্তুক দিনত এই যি উত্তৰণ কলাকৃষ্টি বিকাশ কেন্দ্ৰ ইয়াত ছাত্ৰ ছাত্ৰীসকলে কি বিষয়ত শিক্ষা গ্ৰহণ কৰিব পাৰিব ইতিমধ্যে উল্লেখ কৰিছে মই আৰু এগৰাকী উদ্যোক্তা আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে আমি দেখা পাইছোঁ যে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈছে ইয়াত খোলবাদ্যৰ প্ৰশিক্ষণ লৈছে আৰু নতুন কিবা সংযোজন হ'ব নেকি বা যিসকল আগ্ৰহী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে শিকিব বিচাৰিলে কেনেধৰণে যোগাযোগ কৰিব পাৰিব হয় আমাৰ বৰ্তমান আমাৰ কৰ্মশালাত বিষয়বস্তু 4টাই দিয়া আছে আমি যেতিয়া স্কুলখন আৰম্ভ কৰিম তেতিয়া আমাৰ তাত সংযোজন থাকিব তবলা হাৰমনিয়াম আৰু লগত বিভিন্ন বাকি যিখিনি প্ৰয়োজন হয় তাৰ বস্তুখিনি আমি সংলগ্ন কৰিম কেইগৰাকীমান ছাত্ৰ ছাত্ৰী আছে মই তোমালোকৰ ওচৰলৈ আহিছোঁ নামটো কি ক'ৰ পৰা আহিছে ইয়াত শিকিবলৈ নমস্কাৰ মোৰ নাম শ্ৰী খ্যাতি বৰুৱা মোৰ নাম শ্ৰী দীপলিনা বৰা তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী মান্যতা বৰা ইয়াত কি শিকি আছা
ইয়াত সত্ৰীয়া নৃত্য আৰু বৰগীত কেনেকুৱা লাগিছে ইয়াত শিকি ভাল লাগিছে তুমি মই সত্ৰীয়া নৃত্য আৰু বৰগীত শিকিছোঁ কিমান দিনৰ পৰা শিকি আছা মই 10 তাৰিখৰ পৰা শিকিছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে তোমাৰ ঘৰ ডুবিয়া তোমাৰ ডুবিয়াত খোল বাদ্য শিকি আছে একেবাৰে আমি দেখা পাইছোঁ কম বয়সৰ পৰা আৰম্ভ কৰি 7-8 বছৰ বয়সৰ পৰা আৰম্ভ কৰি 13-14 বছৰ বয়সৰ এইসকল শিশু বুলিয়ে ক'ব লাগিব তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী মাধুৰ্য গৌৰৱ গগৈ ইয়াত কি শিকি আছা খোল কেনেকুৱা লাগিছে ভাল লাগিছে কি শিকিছা খোলৰ তোমালোকে এতিয়ালৈকে কি শিকিছা উঠা চাৱনী বহা চাৱনী আৰু আমাক তাল শিকাইছে তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী কৌস্তভমণি শইকীয়া এবাৰ প্ৰথম শিকিছা নে ইয়াৰ আগতে ক'ৰবাত শিকিছিলা এবাৰ প্ৰথম শিকিছোঁ প্ৰথম শিকিছা কেনেকুৱা লাগিছে ভাল লাগিছে কি শিকি আছা এতিয়া খোলৰ মই বহা চাৱনী উঠা চাৱনী তাৰপিছত তাল তোমাৰ কোন ক্লাছত পঢ়ি আছা 6 এবাৰ প্ৰথম শিকিছা নে ইয়াৰ আগতে খোল শিকিছা ইয়াৰ আগতে শিকিছোঁ